নমস্কাৰ সকলোকে আপোনালোক সকলোকে পুনৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু সদায় ভালে কুশলে থাকক তাই কামনা কৰিছোঁ। আপোনালোকৰ বহুতেই মোক লং জাম্পৰ ভিডিঅ' লাগে বুলি কৈ আছিলে, তো সেইকাৰণে আজি লং জাম্পৰ ভিডিঅ' আনিছোঁ। আৰু ষ্টেপ বুলি নহয় বা টিপছ বুলি নহয়, এইকেইটা কথা মন কৰিব, আপোনালোকৰ ডেফিনেটলি লং জাম্পত এক্সিলেণ্ট আহিব। আৰু যিসকলৰ লং জাম্প বেয়া, ভিডিঅ'টো মনোযোগ দি চাব, আপোনালোকৰ লং জাম্প একেবাৰে ভাল হ'ব। আৰু যদি আপুনি ফাৰ্ষ্ট টাইম আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' দিওঁ বা যেতিয়াই মই এনেকুৱা ধৰণৰ ফিজিকেল ভিডিঅ' আনো, তো আপোনালোকে অতি সোনকালে চাব পাৰিব। এতিয়া মই প্ৰথমতে কৈছোঁ, প্ৰথম ষ্টেপ হ'ল আপোনালোকৰ লং জাম্প ভাল কৰিব হ'লে শ্বৰ্ট ৰানিং বুলি নহয়, অলপ মানে ৰানিংটো অলপ পিক আপ কৰিব লাগিব, স্পীড আনিব লাগিব। তাৰপিছতে যদি আপোনালোকৰ প্ৰত্যেকটো বাৰতে আপোনালোকৰ লং জাম্প বেয়া বা কেঞ্চেল হৈ থাকে, ওচৰৰ পৰা আপোনালোকে য'ত আপোনালোকৰ আউচ বা চিন থাকে বা তক্তা চলা থাকে, তাৰ ওচৰৰ পৰা অলপ আপোনালোকে ট্ৰাই কৰিব, 15 মিটাৰ 10 মিটাৰমানৰ পৰা ট্ৰাই কৰিব। তাৰপিছত আপোনালোকৰ যদি চাইকেলিং নাহে, চাইকেলিংটো ইউজ কৰিব চেষ্টা কৰিব। তো আপোনালোকক দেখাম বাৰু, চাই থাকিব। প্ৰথমতে ক'লোৱে আপোনালোকক শ্বৰ্ট ৰানিংটো ভাল কৰিব, মানে ৰানিংটো পিক আপ কৰিব চেষ্টা কৰিব। মই অলপ ওচৰৰ পৰা এতিয়া ট্ৰাই কৰি দেখাম আপোনালোকক, মানে কি লং জাম্পত মানে চাইকেলিং আৰু কেনেকৈ আপোনালোকে ট্ৰাই কৰিলে আপোনালোকৰ কিবা এক্সিলেণ্ট আহিব, চাই থাকক। মই ওচৰৰ পৰা এতিয়া কিবা দেখাম আপোনালোকক। তো যদি আপোনালোকৰ চাইকেলিং প্ৰথম নাহে, চিনটো আছে হৈ তাত টক্কা চলা, এইখনৰ পৰা ষ্টাৰ্ট কৰিব, এইখনৰ পৰা ট্ৰাই কৰিব দেই। ওচৰৰ পৰা মই আপোনালোকক দেখাম, চাব। এনেকৈ দৌৰি আহিছে, ইয়াত সোঁ ভৰিয়ে হওক বাওঁ ভৰিয়ে হওক, এইখন বাওঁ ভৰি আৰু এইখন সোঁ ভৰি, য'ত আপোনালোকে গচকিব, যিখন ভৰিৰে গচকিব গোটেই বেলেঞ্চটো আপোনালোকে ইখন ভৰিত দিব লাগিব। আৰু প্ৰথম মানে আপোনালোকে মানে এই ভৰিখনেৰে ঠেলিব লাগিব ন, গোটেই গাৰ পিক আপটো মানে এইখন ভৰিয়ে ঠেলিব। তাৰপিছত চাইকেলিংটো ইউজ কৰিব লাগিব আপোনালোকে ওচৰৰ পৰা। যদি ফাৰ্ষ্ট টাইম নাহে, ফাৰ্ষ্ট আপোনালোকৰ চাইকেলিংটো নাহিব পাৰে, চাইকেলিংটো দেখাম বাৰু আপোনালোকক। মই ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক চাইকেলিংটো কেনেকৈ ট্ৰাই কৰিব। চাইকেল পেডেল যেনেকৈ মাৰে আপোনালোকে তেনেকৈ মাৰি থাকিব দেই। মোৰ যিহেতু মোৰ লেফ্ট ছাইডৰ ভৰিখনেৰে মই চাইকেলিং কৰোঁ, মোৰ সোঁ ভৰি নাযায় কিন্তু দেই। নিজৰ কমফৰ্টেবলৰ কথা। আপোনালোকে যদি লং জাম্প মাৰোঁতে বাওঁ ভৰি সোঁ ভৰি আপোনালোকৰ নিজৰ ডিচিশ্যনৰ কথা, যিটো ভৰিৰে আপোনালোকৰ কমফৰ্টেবল হয় সেইখন ভৰিৰে মাৰিব দেই। লাহে লাহে মাৰি থাকিব, মানে আপোনালোকৰ এমাহমান আপোনালোকৰ প্ৰেক্টিছ কৰিলে আহি যাব অট'মেটিক। আৰু কিছুমানে চাইকেলিং নকৰিলেও লং জাম্পত এক্সিলেণ্ট মাৰ্ক আনে। মই ওচৰৰ পৰা এতিয়া চাইকেলিং মাৰিম দেই। যদি আপোনালোকৰ চাইকেলিং নাহে, ওচৰৰ পৰা ট্ৰাই কৰিব। আৰু যদি আপোনালোকৰ বাৰে বাৰে কেঞ্চেল হয়, ওচৰৰ পৰা ট্ৰাই কৰিব, আপোনালোকৰ ডেফিনেটলি লং জাম্প ভাল হ'ব। গতিকে এইকেইটা টিপছ ভালদৰে চাই লওক। মই অলপ ওচৰৰ পৰা আপোনালোকক চাইকেলিং মাৰি দেখাইছোঁ। চাইকেলিং যদি নাহে আপোনালোকৰ ওচৰৰ পৰা ট্ৰাই কৰিব, আপোনালোকৰ আহিবই। মানে এইটো প্ৰেক্টিছ আপোনালোকে এমাহমান ভালদৰে কৰি থাকক, আপোনালোকৰ আহিব। তাৰপিছত চাইকেলিংটো অলপ দেখুৱালোঁ আপোনালোকক। তো ছেকেণ্ড কথা, আপোনালোকৰ য'ত লেণ্ডিং কৰিব, ধৰি লওক এনেকৈ ন, এনেকৈ জঁপিয়াব। জঁপিওৱাৰ পিছত আপোনালোকৰ হাত দুখন পিছলৈ নিদিব, এনেকৈ নিদিব দেই, গোটেই কেঞ্চেল হৈ যাব। যেতিয়া যিহেতু তিনি টাইম দিয়ে আপোনালোকক লং জাম্প চান্স, গোটেই তিনিবাৰতে যদি আপোনালোকৰ সেইটো মানে হাত দুখন পিছলৈ দি দিয়ে, সেইটো অভ্যাস হৈ যাব। তো সেইকাৰণে সেইটো ভুলটো নকৰিব আৰু হাত দুখন যিমান পাৰে আগলৈ দিবলৈ চেষ্টা কৰিব। এতিয়া মই ভালকৈ পিক আপ লগাই দুবাৰমান মাৰি দেখাম, চাই থাকিব। টিপছ বুলি নহয়, আৰু এইকেইটা প্ৰেক্টিছ আপোনালোকে ৰেগুলাৰলি কৰক, আপোনালোকৰ অট'মেটিক আপোনালোকৰ লং জাম্পত এক্সিলেণ্ট আহিব। আৰু লং জাম্প মাৰি থাকোঁতে আপোনালোকৰ বাৰে বাৰে এনেকৈ ক্ৰচিং হৈ নাযাব, সেইটো মানে ৰেগুলাৰ হৈ গ'লে আপোনালোকৰ মানে ইণ্টাৰভিউ টাইমত কেঞ্চেল হ'ব পাৰে। তো এইখিনিয়ে ক'লোঁ। তো আপোনালোকৰ
আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই উপকৃত হ'ব আৰু যদি ফাৰ্ষ্ট টাইম আহিছিলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব দেই আৰু যিসকলক ভিডিঅ' লাগে বুলি কৈছিলে তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনালোঁ তো পুনৰবাৰ লগ পোৱাৰ আশা ৰাখিলে ধন্যবাদ জয় অসম।